আমি পুৰণিবেলাই বাঢ়নি চুবুৰী যি উপৰিপুৰুষৰ যি পৰম্পৰা অনুসৰি অসমৰ কীৰ্তিচিহ্ন আকাৰত যি প্ৰত্যেক বছৰে আমি আয়োজন কৰি আহিছোঁ, ঠিক তেনেকৈ এইবাৰো আমি ৰংঘৰ, কাৰেংঘৰ আকৃতিৰ যোগেদি আগন্তুক যি ভোগালী বিহুৰ উদযাপন কৰিবলৈ লৈছোঁ। এই উদযাপন কৰিবলৈ লওঁতে যোৱা 31 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ প্ৰস্তুতি চলাই থকা হৈছে আৰু এই প্ৰস্তুতিত প্ৰায় 60% শেষ হ'ব হৈছে। আমাৰ এই মেজিৰ লগতে আমাৰ শৈক্ষিক কিছুমান দিশ আগবাঢ়ি নিবৰ কাৰণে ল'ৰা ছোৱালী আকস্মিক বক্তৃতা বা তৰ্ক প্ৰতিযোগিতা বা চিত্ৰাংকন প্ৰতিযোগিতা তেনেকুৱা ধৰণৰ আমাৰ কম্পিটিশ্যন ৰখা হ'ব। 13 তাৰিখটো ৰাতিপুৱা 9 বজাৰ পৰা ধৰ 2টামান বজালৈ। তাৰপাছত আমাৰ ভেলাঘৰত পুৰণি নীতি নিয়ম মতে ভোজ খোৱা হ'ব। 2টা বজাৰ পৰা আমি ভোজ আৰম্ভ কৰিম। তাৰপৰা আমাৰ আগত মেজি থাকিব 2টা, মেজিকেইটা জ্বলোৱা হ'ব আৰু পিছদিনাখন ৰাতিপুৱা তাৰপৰা আকৌ এসাঁজ ভোজ খোৱা হ'ব। তাৰ পিছদিনাখনো আমাৰ কাৰ্যসূচী থাকিব গধূলি লগনি। তেনেধৰণে আমাৰ কাৰ্যবিলাক আমাৰ ভেলাঘৰৰ নামত আমাৰ চুবুৰীটোৰ একগ্ৰতা আৰু গাঁওখনৰ উন্নতিৰ কাৰণে কিছুমান শৈক্ষিক দিশত আগবাঢ়ি যাবলৈ আমি এনেধৰণে প্ৰচেষ্টা কৰিছোঁ। নিজৰ কাৰণে আমাৰ যিবোৰ আমাৰ আগৰ পূৰ্বপুৰুষৰ নিয়ম মতে এজনী পাতিহাঁহ লাগে। পাতিহাঁহৰ মতে সেইখন হাঁহ আমাৰ যিটো চব্জি বনাব এক্সট্ৰাকৈ আমি তেখেতসকলক আহ্বান কৰিম। তাৰপাছত আমাৰ খাবৰ কাৰণে এক্সট্ৰাকৈ আমি গাহৰি এটা বা তেনেকুৱা ধৰণৰ লওঁ। গোটেই আলহী চালহী আহে, সেয়া সেপমান কৰিবৰ কাৰণে আগৰ কিছুমান নীতি নিয়ম, যিবোৰ নীতি নিয়মৰ যোগেদি কিছুমান মানুহৰ ইয়াত সেয়া সেপমান কাঢ়িলে কি বুলি কয় আমাৰ ফল পাওঁ বুলি আকৌ নেক্সট বাৰ দিবলৈ আহে কিবা তেনেধৰণে সেয়া সেপমান কাঢ়ে আৰু তেনেধৰণে আমাৰ এই কাৰ্যসূচীবোৰ আগবাঢ়ি গৈ থাকে।